নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে চৰ্চাত আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে চৰ্চা কৰিবলৈ চেষ্টা চলাম আপুনি চাই আছে এডিটৰ ইন চিফ অতনু ভূঞাৰ সৈতে চৰ্চা অসমৰ টেলিভিজন চেনেলত এইকেইদিন সঘনে চৰ্চিত হৈছে এজন ব্যক্তি নাম আচাৰ্য পংকজ পাঠক কিন্তু পংকজ পাঠকৰ প্ৰকৃত পৰিচয় কি আজিৰ পৰা এটা বছৰ পূৰ্বে পংকজ পাঠকে মুম্বাইত ঘৰ ভাড়া ঠিক কৰি দিয়াৰ কাম কৰিছিল পেছাত পংকজ পাঠক এজন কম্পিউটাৰ মেকানিক পংকজৰ চিকিৎসাৰ বলি হৈ ইতিমধ্যে দুজনকৈ লোকে মৃত্যুবৰণ কৰাৰো চৰ্চা হৈছে আজি আমি ফাদিল কৰিম পংকজ পাঠকৰ প্ৰকৃত ৰহস্য ভস্মাসুৰ আচাৰ্য পংকজ পাঠক স্বয়ম্ভু আচাৰ্য তেওঁ কোনে আচাৰ্য ডিগ্ৰী দিছিল কোনেও নাজানে তেওঁ ক'ৰ পৰা বনৌষধৰ চিকিৎসা লৈছিল সেই বিষয়ে কোনেও নাজানে ইতিমধ্যে আমালৈ বিভিন্নজনৰ বাৰ্তা আহিছে আমি অনুষ্ঠান কৰিম বুলি বৰপেটাৰ পৰা খবৰ আহিছে নিশ্চয় পংকজ পাঠকৰ প্ৰতিবেশীৰ পৰা খবৰ আহিছে যে পংকজ পাঠকে মেট্ৰিক পৰীক্ষা পাছ কৰা নাছিল বুলি কোৱা হৈছে আৰু সেইখিনি সময়ত তেওঁ প্ৰথমতে এজন সাংবাদিক বন্ধুৰ এখন কিতাপৰ দোকান আছিল তাত হকাৰৰ কাম কৰিছিল পৰৱৰ্তী সময়ত তেওঁ বোম্বেলৈ গুচি গৈছিল বোম্বেৰ পৰা তেতিয়া মোবাইল ফোন নাছিল এদিন ঘৰৰ কাষৰ প্ৰতিবেশীলৈ মুম্বাইৰ পৰা তেওঁ লেণ্ড ফোনত ফোন কৰি কৈছিল তেওঁ স্পট বয় কাম কৰিছে আৰু পিছত তেওঁ কম্পিউটাৰ মেকানিকৰ কাম কৰিছিল তাৰ পিছত বোম্বেত তেওঁ ভাড়াঘৰ ঠিক কৰি দিয়া কাম কৰিছিল আৰু সেইজন পংকজ আচাৰ্য এবছৰ আগলৈকে ভাড়াঘৰ ঠিক কৰি দিয়া কাম কৰিছিল মুম্বাইত আৰু এতিয়া আচাৰ্য হৈ অসমৰ টেলিভিজন চেনেলত বহি অসমৰ ৰাইজক উপদেশ দিয়ে কি খালে কি ভাল ব্ৰেষ্ট কেঞ্চাৰৰ পৰা আৰম্ভ কৰি নিউৰলজিৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ যিকোনো ৰোগ হৃদযন্ত্ৰৰ বেমাৰ চকুৰ অসুখ সকলো ৰোগৰ তেওঁ নিৰাময় কৰিব পাৰে এইজন আচাৰ্যক আমি নাম দিছোঁ ভস্মাসুৰ আচাৰ্য এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত আছে আমাৰ মাজত চিকিৎসক উপস্থিত আছে এলোপেথিৰ দুজনকৈ চিকিৎসক ডক্টৰ নৱনীল বৰুৱা আমাৰ লগত আছে তেওঁ নিউৰলজি বিভাগৰ ডক্টৰ শুভকিংকৰ গোস্বামী তেখেত চকু বিশেষজ্ঞ আমাৰ লগত আছে দুজনকৈ আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ জনাৰ্দন বেজবৰুৱা ডক্টৰ পংকজ কলিতা আমাৰ লগত আছে এগৰাকী অধিবক্তা নন্দিতা তালুকদাৰ আমাৰ লগত আছে বিশিষ্ট সাংবাদিক ৰণেন গোস্বামী আমি আটাইকেইজন অতিথিক স্বাগতম জনাইছোঁ আমি সমগ্ৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিম আৰু এই অনুষ্ঠানৰ যে দৰ্শকক জনাম যে আমি এক্সপ'জ কৰিবলৈ চেষ্টা কৰিম আমি ফাদিল কৰিবলৈ চেষ্টা কৰিম কিদৰে পংকজ পাঠকে টেলিভিজন চেনেলত বহি অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি আহিছে কিদৰে ভুৱা চিকিৎসাৰ কথা কৈ ৰাইজক আভুৱা ভাৰি আহিছে আৰু পংকজ আচাৰ্যৰ বাবে কিদৰে দুজনকৈ ৰোগীৰ মৃত্যু হৈছে দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ ইয়াৰ পূৰ্বে কেইবছৰমানৰ পূৰ্বে ডাক্তৰ ধনীৰাম বৰুৱাই যেতিয়া পুণ্য শইকীয়া নামৰ এজন ব্যক্তিৰ হৃদপিণ্ডত গাহৰিৰ হাওঁফাওঁ লগাবলৈ চেষ্টা চলাওঁতে মানুহজনৰ মৃত্যু হৈছিল তেতিয়া ডাক্তৰ ধনীৰাম বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল পৰৱৰ্তী সময়ত তৰুণ গগৈ চৰকাৰৰ নেতৃত্বত যেতিয়া হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী আছিল সেই সময়ত ধনীৰাম বৰুৱাই আৰু কিবা কিবি আৱিষ্কাৰৰ কথা কৈছিল তেতিয়া তাক নিষিদ্ধ কৰিছিল ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু পৰিৱৰ্তনৰ যুগীয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পৰিৱৰ্তনকামী চৰকাৰ হ'ল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে কিন্তু টেলিভিজনত চেনেলত বহি অদ্ভুত ৰোগৰ নিৰাময় উপায় দিয়া এইজন পংকজ পাঠকৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা লোৱালে ৰাজ্যৰ স্বাস্থ্য বিভাগে কিয় স্বাস্থ্য বিভাগে ব্যৱস্থা লোৱা নাই বৰঞ্চ স্বাস্থ্য বিভাগে টেলিভিজন চেনেলত তেওঁক কিয় উপদেশ দিবলৈ অনুমতি দি আছে ই এটা প্ৰশ্নৰ বিষয় আজি আমি দেখুৱাম তেওঁৰ ভুল চিকিৎসাৰ বাবে কেনেকৈ দুজনকৈ ৰোগীৰ মৃত্যু হ'ল আমি চাওঁ প্ৰথমে এই গোটেই বিষয়বস্তুৰ পৰা আমি চৰ্চা কৰাৰ পূৰ্বে আমি এখন প্ৰতিবেদন আপোনালোকক দিব বিচাৰি প্ৰতিবেদন চোৱাৰ পিছত আপুনি স্পষ্ট হ'ব প্ৰকৃততে সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী কি যে সমগ্ৰ ঘটনাৰ বাবে আমি কেৱল আচাৰ্য পংকজ পাঠকে দোষাৰোপ কৰিম নে আমাকো অৰ্থাৎ আমি টেলিভিজন চেনেলকো নিজকে দোষাৰোপ কৰিম দুজন ব্যক্তিৰ মৃত্যুৰ বাবে কেৱল পংকজ পাঠক জগৰীয়া নে আমি টেলিভিজন চেনেল জগৰীয়া এই প্ৰতিবেদন চাওক এই প্ৰতিবেদনত আমি আমাকো সমালোচনা কৰিবলৈ চেষ্টা চলাইছোঁ মানুহজনৰ নাম পংকজ পাঠক মানুহজন আচাৰ্য মানে বেলেগ ধৰণৰ আচাৰ্য টেলিভিজন চেনেলত বহি ৰোগীক নোচোৱাকৈ ঔষধ দিব পৰা এজন আচাৰ্য টেলিভিজন চেনেলৰ বাবে তেওঁৰ অন্য এটা নাম
টেলিভিছন চেনেলে তেওঁৰ নাম দিছে আচাৰ্য TRP। দুটাকৈ টেলিভিছন চেনেলৰ মাজত এতিয়া প্ৰতিযোগিতা চলিছে। প্ৰতিযোগিতা কোনে আচাৰ্যক ষ্টুডিঅ'লৈ বেছিকৈ আনিব পাৰি। টেলিভিছন চেনেলত তথাকথিত আচাৰ্য পংকজ পাঠকৰ আৱিৰ্ভাৱৰ কাহিনী শুনক। এটা টেলিভিছন চেনেলৰ এটা অনুষ্ঠানলৈ আহিছিল এইজন পংকজ পাঠক। ষ্টুডিঅ'ত বহি পংকজ পাঠকে বিভিন্ন ৰোগৰ বৰ্ণসৌধৰ দ্বাৰা পৰিত্ৰাণৰ উপায় দিয়া আৰম্ভ কৰিলে। সেই চেনেলটোৱে ভবা নাছিল পংকজ পাঠকে ইমান TRP দিব। কিন্তু বৃহস্পতিবাৰে TRP অহাৰ লগে লগে চেনেল হতবাক। এয়া কি আচাৰ্য পংকজ পাঠক দেখোন TRPৰ গুৰু। লগে লগে নিয়মিতভাৱে সন্ধিয়া 8 বজাৰ টক শ্ব'ত আমন্ত্ৰণ জনোৱা হ'ল পংকজ পাঠক। পংকজ পাঠকক লৈ টেলিভিছন চেনেলে ব্যৱসায় আৰম্ভ কৰি দিলে। পংকজ পাঠকক টেলিভিছন চেনেলে বৰ দিলে। সেই শিৱ বাবাই ভস্মাসুৰক দিয়া বৰৰ দৰে ভস্মাসুৰে হাতে ভৰিয়ে ধৰিয়ে শিৱৰ পৰা বৰ বিচাৰিছিল। मैं तुम्हारी भक्ति से प्रसन्न हुआ, बोलो क्या मांगते हो? मुझे ऐसा वरदान दो भोलेनाथ, मैं जिसके सर पे हाथ रखूं वो भस्म हो जाए। সেই ভস্মাসুৰে শিৱই দিয়া বৰ কাৰ্যকৰী হৈছেনে নাই চাবলৈ স্বয়ং শিৱৰ মূৰৰ ওপৰত হাত দিব বিচাৰে। লগে লগে শিৱ পলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। ब्रह्मा जी, भोलेनाथ जी ने इस मूर्ख असुर भस्मासुर को वरदान देकर संकट पैदा कर लिया है। अब भोलेनाथ को इस संकट से कैसे बचाया जा सकता है? এতিয়া অসমৰ নতুন ভস্মাসুৰ পংকজ পাঠকৰ বাবে বলি হ'বলৈ গৈ আছে স্বয়ং এসময়ত শিৱৰ ৰূপ লোৱা টেলিভিছন চেনেলখন। মই যিটো ফেচবুকৰ প্ৰফাইল খুলি ৰাখিছোঁ এই মুহূৰ্তত এই দেখিবলৈ পাইছে সঞ্জীৱ বৰুৱা। সঞ্জীৱ বৰুৱা যোৰহাটৰ এগৰাকী চিকিৎসক। এই চিকিৎসকগৰাকীৰ এটা ফেচবুক পোষ্টে সমগ্ৰ ৰাজ্যতে এতিয়া তোলপাৰ লগাইছে। সেই পোষ্টত উল্লেখ কৰা অনুসৰি আচাৰ্য পংকজ পাঠকৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰি দুগৰাকী ৰোগী গৈছিল ডাক্তৰ সঞ্জীৱ বৰুৱাৰ ওচৰলৈ। কিন্তু সঞ্জীৱ বৰুৱাই ৰোগী দুগৰাকীক বচাব নোৱাৰিলে, কাৰণ অতি মুমূৰ্ষু অৱস্থাত ৰোগী দুগৰাকী সঞ্জীৱ বৰুৱাৰ ওচৰলৈ গৈছিল। আৰু সঞ্জীৱ বৰুৱাই পোষ্টত উল্লেখ কৰা অনুসৰি আচাৰ্য পংকজ পাঠকৰ পৰা চিকিৎসা সেৱা গ্ৰহণ কৰাৰ পাছত সেই দুগৰাকী ৰোগীৰ শৰীৰত দেখিবলৈ পোৱা গৈছিল শৰীৰৰ বাবে প্ৰয়োজনীয় যিসমূহ দ্ৰব্য লাগে সেই দ্ৰব্যৰ যথেষ্ট অভাৱ ঘটিছিল ৰোগী দুগৰাকীৰ দেহত। ডক্টৰ সঞ্জীৱ বৰুৱাই এনে ৰোগীৰ মুখামুখি হৈছে যি ৰোগীয়ে পংকজ পাঠকৰ পৰামৰ্শ মানি লৈ মৃত্যুমুখত পৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। অৱশ্যে ডক্টৰ সঞ্জীৱ বৰুৱাই টেলিভিছন চেনেলৰ সন্মুখত ৰোগীয়ে পংকজ পাঠকৰ আহ্বান ক্ৰমে ঔষধ সেৱন কৰিছিল বুলি স্পষ্টভাৱে ক'ব পৰা। কিন্তু এজন নহয় দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে পংকজ পাঠকৰ পৰামৰ্শ গ্ৰহণ কৰি। প্ৰশ্ন হৈছে সেই ব্যক্তিৰ মৃত্যুৰ বাবে দায়ী কোন? ভস্মাসুৰ পংকজক বৰ দিয়া অসমৰ দুটাকৈ টেলিভিছন চেনেল নহয়নে? প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে সেইদিনা মানে পূজাৰ নৱমীৰ দিনা আছিলে, 10 তাৰিখ আছিলে। ৰাতিপুৱা 10:10 মানত এজন গোলাঘাটৰ পৰা পেচেণ্ট আহিছিলে। প্ৰথমজন এম্বুলেঞ্চত আহিছিলে, খুব ছিৰিয়াছ কণ্ডিশ্যন। তেখেতৰ ব্লাড প্ৰেছাৰ আমি পোৱা নাছিলোঁ। তেখেত কমপ্লিটলি আনকনচিয়াছ আছিলে, যিটো GCS 3/15 বুলি কয়। তেতিয়া লগে লগে কুইকলি পেপাৰখিনি চাওঁতে দেখা গ'ল যে তেখেতৰ হাৰ্ট এটেক প্ৰথম 5-6 বছৰ আগত তেখেতৰ হাৰ্ট এটেক হৈছিলে। হাৰ্ট এটেক হৈ তেখেত ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি থাকি তেখেতে দৰৱ লৈ পেলাই ভাল পাইছিলে। তাৰপিছত তেখেতৰ আৰু কমপ্লিকেশ্যন ডেভেলপ হ'ল, হাৰ্টটো ব্লক হ'ল। তেওঁক আকৌ 3 বছৰমানৰ আগত পেচমেকাৰ লগোৱা হৈছিলে। পেচমেকাৰ লগোৱাৰ পৰা লাষ্ট এমাহৰ আগত তেখেতে গুৱাহাটীৰ এজন প্ৰখ্যাত কাৰ্ডিঅ'লজিষ্টৰ লাষ্ট চেকআপ কৰি আহিছিলে। তেখেত এজন ডায়েবেটিক্স আৰু কিডনিৰ ৰোগীও আছিলে। তেতিয়া আমি ইমাৰ্জেঞ্চি যিটো আমাৰ ব্লাড টেষ্ট কৰা হয় ABG বুলি, তাত আমি চুগাৰ, ছডিয়াম, হিমোগ্ল'বিন, অক্সিজেন চব ঠিক পালোঁ। তেতিয়া মই তেখেতৰ এটেণ্ডেণ্টক অলপ সুধোতে যে তেখেতৰ এমাহৰ আগৰ চেকআপৰ চব ৰিপৰ্ট নৰ্মেল, এই এমাহত তেখেতৰ লগত কি হ'ল, জ্বৰ কাহ বা কিবা এটা হ'ল নেকি, উশাহৰ কষ্ট হ'ল নেকি যে ঘপককৈ এদিনত আনকনচিয়াছ হ'ল। তেখেতে ক'লে যে তেখেতে এটা কাম কৰে, লাষ্ট 10 দিন তেখেতে একো দৰৱ খোৱা নাছিলে। দৰৱ নাখায় তেখেতে লাও তেখেতে কনচেনট্ৰেটেড জুচ খাই আছিলে লাষ্ট 10 দিন, দৰৱ খোৱাত ইৰেগুলাৰিটি কৰিছিলে। তেতিয়া মই এটা ষ্ট্ৰাইক কৰিলে, তেখেতৰ ব্লাডটো এচিড হোৱা আৰম্ভ কৰিছিলে। হয়,
আৰু পটেছিয়ামটো বাঢ়ি যিটো নৰ্মেল ভেলু আমাৰ 3.5 to 4.5, পটেছিয়াম আছিলে 7.5। তাৰপাছত তেওঁলোকে ভাবিলে যে যোৰহাটত যিহেতু চব ফেচিলিটি নাই, ডিব্ৰুগড় বা গুৱাহাটী নিয়াৰ কথা কৈছিলে। তো সেই সময়ত তেখেতক বুজোৱা হ'ল যিহেতু বি পি আমি অনলি 40 ৰেকৰ্ড কৰিছোঁ, পালছটো ফিল কৰা নাই। তেখেতে ভগৱানৰ দয়াত গোলাঘাটৰ পৰা যোৰহাট পালেহি, কিন্তু ডিব্ৰুগড় বা গুৱাহাটী ৰিচাচিটেশ্যন নকৰাকৈ পোৱাটো সম্ভৱ নহয়। তেতিয়া আমি তেখেতক ICUত আনি ৰিচাচিটেট কৰা হ'ল, প্ৰেছাৰ উঠোৱা দৰৱ দিয়া হ'ল, কিন্তু আনফৰ্চুনেটলি 3 ঘণ্টামান ট্ৰাই কৰাৰ পাছত তেখেত ঢুকাই থাকিলে। খাইছে বুলি কৈছে, এইখিনি কোনোবা চিকিৎসকে প্ৰেছক্ৰাইব কৰিছিলে, তেওঁ কি কয়? সেইটো মই সেইখিনি সুধিবলৈ সিমান টাইমো নাছিলে, সেইদিনা বহুত পেচেণ্ট আছিলে। এটা জানো যে তেখেতে লাষ্ট 10 দিন তেখেতৰ ৰেগুলাৰ 7টাৰ পৰা 8টা মেডিচিন তেখেতে খোৱা নাছিলে, আৰু তেখেতে ইনচুলিনো লোৱাটো ইৰেগুলাৰ কৰিছিলে। সেইটো আৰু দ্বিতীয়জন পেচেণ্ট এজন ডক্টৰে ৰিলেটিভ আছিলে। সেই লেডিগৰাকী 70 বছৰমান হয়, তেখেতে যোৰহাটতে ঘৰ, অকলে থাকে। তেখেত আহিছে ছেমি কনচিয়াছ ষ্টেটত, তেখেতৰ খুব বমি লৈ আহিছিলে। তেখেতকো যেতিয়া আমি চাইছোঁ তেখেতৰ ক্ষেত্ৰত উল্টা পিকচাৰ এটা আহিছিলে। তেখেতৰ ছডিয়ামটো কমি 110, পটেছিয়ামটো কমি 1.8 হৈছিলে। সেইকাৰণে তেখেতক ICUলৈ ভৰ্তি কৰা হৈছিলে। ভৰ্তি কৰি তেখেত যেতিয়া অলপ ৰিচাচিটেশ্যন কৰাৰ পাছত অলপ সুস্থ হ'ল, প্ৰেছাৰ চেছাৰ উঠাৰ পাছত তেখেতক সোধাওঁতে তেখেতে কৈছিলে লাষ্ট 10 দিনমান তেখেতে প্ৰেছাৰ মেডিচিন আৰু বাকীখিনি খোৱাত অকণমান খেলি মেলি কৰিছিলে। আৰু লগতে তেখেতে ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি মেথিগুটিৰ ৰস, তাৰ বদলি প্ৰেছাৰ মেডিচিনৰ বদলি মেথিগুটিৰ ৰস আৰু তেখেতে হালধি আৰু লাওৰ তেখেতে জুচ অল্টাৰনেট কৰি খাই আছিলে। এতিয়া মই সোধোতে আপোনাক এতিয়া কোনোবাই খাব কৈছে? নহয়, মই তেনেকৈ কোৱা নাই, কিন্তু মই ভাবিছিলোঁ মই সেই প্ৰেছাৰ চেছাৰ চব দৰৱ এইকেইটা খাই এৰিব পাৰিম। তেখেতে তেনেকুৱা এটা ধাৰণা হৈছিলে, সেইকাৰণে তেখেতে দৰৱখিনিও এৰি দিলে। কিন্তু তেখেতৰ ভগৱানৰ কৃপাত তেখেত সুস্থ হৈ উঠিছে, তেখেতৰ বাকী পেৰামিটাৰখিনিও হৈছে। তেখেতৰ আমি লোকেল কজ চাবলৈ আমি এণ্ডস্কপি, আল্ট্ৰাচাউণ্ড, স্কেন চব কৰা হ'ল। তেখেতৰ লোকেল কজ একো নিমখ কমা বা পটেছিয়াম কমাৰ, কিডনী চিডনীত ক'তো একো ধৰা নপৰিলে। মষ্ট প্ৰবেবলি তেখেতৰ চিভিয়াৰ ভমিটিং হোৱাৰ কাৰণে হোৱা বুলি ভবা হৈছে। মোৰ ফেচবুক প্ৰফাইল গ'লে দেখিব, মই কেতিয়াও মোৰ পাৰ্চনেল লাইফৰ বাহিৰে আমি প্ৰফেচনেল লাইফৰ আমাৰ নিজৰ গ্ৰুপ থাকে হোৱাটছএপ, তাতে আমি পেচেণ্ট ৰিলেটেড ডিছকাছ কৰোঁ, যিটো হেল্পফুলো হয়। কিন্তু এইটো সেইদিনা মই গধূলি ৰাতি ডিউটি কৰি গৈ বহুত ফ্ৰাষ্ট্ৰেটেড ফিল কৰিলোঁ। এজন যদি পেচেণ্টৰ হাৰ্টৰ 4-5টা প্ৰব্লেম থাকে, ডায়েবেটিছ থাকে, তাৰ পাছত তেখেতে যদি নিজৰ ডক্টৰে দিয়া ৰেগুলাৰ মেডিচিনখিনি এৰি দিয়ে, সি ভয়ংকৰ এটা পৰিস্থিতি হ'ব পাৰে। সেই ফ্ৰাষ্ট্ৰেশ্যনতে মই লিখিছোঁ, কাৰণ মই এজন সৰু জেগাত কাম কৰা সামান্য চিকিৎসক হয়। কাৰণ মই মোৰ সীমিত সুবিধাৰ জৰিয়তে পেচেণ্টক যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰা হয়। আৰু আমি আজিকালি এনেকুৱা হৈছে, আমি ফোন এটা পালোঁ, ফোনত কোনো এটা দৰৱ দিবলৈ আমি বন্ধ কৰিছোঁ। কোনোবা পেট বিষাইছে, বুকু বিষাইছে, কাৰণ বুকু বিষৰ 1000টা কাৰণ থাকিব পাৰে। তেনেকৈ হাৰ্টৰ প্ৰব্লেম এজনৰ 1000টা কাৰণ থাকিব পাৰে। হাৰ্ট ৰেট কাৰোবাৰ বাঢ়ি যায়, বেমাৰ হ'ব পাৰে, কমি যায়, বেমাৰ হ'ব পাৰে, হাৰ্টৰ শিৰ ব্লক হ'ব পাৰে, পালছ কমি যাব পাৰে। লগত ডায়েবেটিছ থাকিলে হাৰ্ট আৰু প্ৰেছাৰৰ ৰিলেটেড প্ৰব্লেমবোৰ বেছি হয়। সেইকাৰণে মোৰ সকলোৰে এটাই গুহাৰি যে অন্ততঃ ডক্টৰে দিয়া ৰেগুলাৰ মেডিচিনখিনি বন্ধ কৰাৰ আগত সেই ডক্টৰ এজন বা এজন ডক্টৰক লগ কৰা বেছি ভাল বুলি ভাবোঁ। আচাৰ্য পংকজক লৈ টেলিভিজন চেনেলৰ TRP যুঁজৰ কাহিনী শুনো। যিটো টেলিভিজন চেনেলে শিৱৰ ভূমিকা পালন কৰি ভস্মাসুৰ পংকজ আচাৰ্যক জন্ম দিছিল, সেইটো চেনেলে প্ৰতি অনুষ্ঠানৰ বাবদ পংকজক দিছিল 3000 টকাৰ মাননি। চেনেলৰ TRP লগে লগে বাঢ়ি গ'ল। সকলোকে আচৰিত কৰি যোৱা 5টা বছৰৰ ইতিহাসত পংকজ আচাৰ্যৰ বাবে সেই চেনেলটোৱে 1 নম্বৰ TRP দখল কৰিলে। লগে লগে ইমান দিনে 1 নম্বৰত থকা চেনেলটোত হাহাকাৰ লাগি গ'ল। এইবাৰ TRP যুঁজৰ বাবে পুৰণি চেনেলটোৱে মাতি আনিলে স্বয়ং আচাৰ্য পংকজ পাঠকক। এইবাৰ পাঠকে সেই টেলিভিজন চেনেলত আৰম্ভ কৰি দিলে চিকিৎসা বিজ্ঞান। টেলিভিজন চেনেলটোৰ বাবে পংকজ ইমানেই আপোন হৈ পৰিল যে চেনেলটোৱে পংকজৰ সৈতে 50,000 টকাৰ চুক্তি কৰিলে। চৰ্ত হ'ল পংকজ পাঠকে বেলেগ চেনেলত আহিব নোৱাৰিব। বেচেৰা শিৱৰ অৱস্থা হ'ল প্ৰথমটো চেনেলত। ভস্মাসুৰৰ ৰোষত পৰিল স্বয়ং শিৱ বাবা। विष्णु जी, इसका एक ही उपाय है,
आप एक सुंदर नारी का रूप धारण करके जाइए और भस्मासुर की बुद्धि भ्रष्ट करके उसका अंत करें, तभी शंकर जी इस संकट से बच पाएंगे। ठीक है ब्रह्मा जी, मैं अभी जाता हूँ। টিআৰপিৰ বাবে টেলিভিজন চেনেলৰ যুঁজ নতুন নহয়, কিন্তু টিআৰপিৰ যুঁজত সৰ্বসাধাৰণক বিপথে পৰিচালিত কৰাটো কিমান যুক্তিসংগত? এইবাৰ আহোঁ আচাৰ্য পংকজ পাঠকৰ ইতিহাস। পংকজ পাঠকক কোনে আচাৰ্য উপাধি দিলে? পংকজ পাঠকে ক'ত শিক্ষা গ্ৰহণ কৰিছে? মুম্বাইস্থিত এজন অসমীয়া ব্যক্তিয়ে হোৱাটছএপ যোগে এক বাৰ্তা প্ৰেৰণ কৰিছে, যি বাৰ্তা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এই বাৰ্তাত কোৱা হৈছে যোৱা 5 বছৰ আগতে আচাৰ্য পংকজ পাঠক মুম্বাইত আছিল। সেই সময়ত পংকজ আছিল কম্পিউটাৰ মেকানিক। হোৱাটছএপত এই ব্যক্তিজনে দিয়া মেছেজটো ভালকৈ চাওক। আচাৰ্য পংকজ পাঠক 5 বছৰমানৰ আগৰ কথা। মোৰ পুৰণি পিচিটো বেয়া হোৱা বুলি শুনি ঋতু চেনচুৱাই ক'লে আমাৰ ঘৰৰ ওচৰত পেকেটত নিউ মুম্বাই কম্পিউটাৰ মেকানিকৰ দোকান এখন আছে, অসমীয়া ল'ৰা, নাম পংকজ পাঠক। তাৰপিছত চিনাকি হ'লোঁ আৰু মোৰ পিচিটো বেয়া হ'লে পংকজক মাতোঁ, আহি ভাল কৰি থৈ যায়। বহুত পায়, প্ৰায় 3 বছৰ। পংকজত পেকেটত মাক পংকজৰ পৰিয়াল, সি বৰপেটাৰ কিন্তু ঘৈণীয়েক চাবুৱাৰ, ভনীয়েক আৰু বিহাৰী ভনী জোৱাই। আমাৰ কামাখ্যা অঞ্চলৰ ভাড়াত থাকে, 2 ঘৰৰ মাজত আজা চলি থাকে। তাৰ পাছত পংকজে কম্পিউটাৰৰ কাম বাদ দি ভনীয়েকৰ লগত মাটি দোকান আদিৰ ভাড়া কিনা বেচাৰ দালালি আৰম্ভ কৰিলে। সোধাত ক'লে যে আজিকালি কম্পিউটাৰৰ মেকানিকৰ কামত একেবাৰেই পইচা নাই, পাৰ্টছৰ দাম কম, ইউজ এণ্ড থ্ৰু বা কোম্পানীয়ে সলাই দিয়ে। নিয়মীয়াকৈ RSSৰ শাখালৈ যোৱা আৰম্ভ কৰিছে আৰু ঘণ্টাৰ পিছত ঘণ্টা সংঘ পৰিবাৰ ৰাজীৱ দীক্ষিত আদিৰ ওপৰত ভাষণ দিয়ে। যোৱা 2 বছৰমানৰ পৰা যোগাযোগ নাই। সি মোবাইল নম্বৰ সলনি কৰিলে, ঘৰ সলালে, উলুৱে নামৰ এটা অঞ্চললৈ উঠি গ'ল বুলি খবৰ পালোঁ। 2 মাহমানৰ আগতে দুপৰীয়া ফোন এটা আহিল, দীপেন্দা আজি ৰাতি DY 365ত মোৰ সাক্ষাৎকাৰ অনুষ্ঠান এটালৈ মাতিছে, চাহ অলপ প্ৰচাৰ কৰি দিবচোন। ৰাতি প্ৰাণজিৎ শইকীয়াৰ লগত দেখা পালোঁ। 7ম শ্ৰেণীত পঢ়ি থকা আমাৰ ল'ৰাটোৱে চিঞৰি উঠিল, দেউতা, আমাৰ মেকানিক আংকুলে ডাক্তৰৰ দৰে বেমাৰ দৰবৰ কথা কৈ আছে যে অসমত ডাক্তৰ হ'বলৈ কম্পিউটাৰ মেকানিক হোৱাটো জৰুৰী নেকি? মোৰ আৰু শ্ৰীমতীৰ মুখৰ মাত হৰিল। পংকজ আৰু তাৰ পৰিয়ালক খুব ওচৰৰ পৰা চিনাকি বুলি সেই বিষয়ে বহুত লিখিবলৈ কোৱাত চমুকৈ লিখিলোঁ। আচাৰ্য পংকজৰ ওপৰত ডাক্তৰ ৰঞ্জিত দাসৰ লেখাটো আপোনালোকে মনোযোগেৰে পঢ়ি চাব বুলি আশা কৰোঁ। সেইজন পংকজ পাঠক এতিয়া চিকিৎসা বিজ্ঞানৰ নতুন আৱিষ্কাৰ। আমাৰ টেলিভিজন চেনেলে পংকজ আচাৰ্যক এনে পৰ্যায় পোৱাইছেগৈ যে ভগৱানে নকৰক টেলিভিজন চেনেলৰ ফালৰ পৰা অহা বছৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা দিবলৈ নবেল কমিটিক যেন অনুৰোধ নজনায়। ধন্য পংকজ, ধন্য টেলিভিজন। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। ইতিমধ্যে আচাৰ্য পংকজ পাঠকৰ ভুল চিকিৎসাৰ বলি হোৱা কেইবাজনো ব্যক্তি আমাৰ এই অনুষ্ঠানৰ মাজত আমি আপোনালোকক প্ৰত্যক্ষ কৰাম। কি ধৰণে তেওঁলোকক ভাল অৱস্থাত থকা মানুহক বেয়া কৰি দিলে পংকজ আচাৰ্যৰ চিকিৎসালয়, পংকজ পাঠকৰ চিকিৎসালয়, সেয়াও দেখুৱাম। আৰু ইয়াৰ বাবে আমি পংকজ পাঠকক যিমান দুখ দিম তাতকৈ আমি নিজকে বেছি দুখ দিয়াৰ প্ৰয়োজন। কিন্তু এই মুহূৰ্তত এটা টেলিভিজন চেনেলত পংকজ পাঠক উঠি আছে, উঠি ৰাইজক এডভাইচ দি আছে কেনেকৈ কৰ্কট ৰোগ ভাল কৰিব পাৰি, কেনেকৈ চুগাৰ ভাল কৰিব পাৰি, কেনেকৈ চকুৰ ৰোগ ভাল কৰিব পাৰি, কেনেকৈ এইডছ ভাল কৰিব পাৰি, সকলো ৰোগৰ নিৰাময় তেওঁ জানে। গতিকে মই ভাবোঁ টেলিভিজন চেনেলৰ ফালৰ পৰা নবেল বঁটা কৰ্তৃপক্ষক যাতে চিঠি নিলিখে, অহাবাৰ মেডিচিনৰ নবেল বঁটাটো আচলতে পংকজ পাঠকক দিব লাগে। যি কি নহওক, আমাৰ লগত কেইবাজনো অতিথি উপস্থিত আছে। আমাৰ লগত এজন ব্যক্তি আছে, ডাক্তৰ জনাৰ্দন বেজবৰুৱা। জনাৰ্দন বেজবৰুৱাই প্ৰায় হয়তো 30, 40, 50 বছৰ ধৰি আয়ুৰ্বেদিক চিকিৎসাৰ সৈতে জড়িত আছে। বেজবৰুৱা ডাঙৰীয়া, আপুনি পংকজ পাঠকৰ চিকিৎসা দেখিছে, হয় আয়ুৰ্বেদ শাস্ত্ৰ আছে, বনৌষধৰ কথা আছে, কিন্তু পংকজ পাঠকে যিদৰে টেলিভিজন চেনেলত বহি আহতৰ পাত খাই দিব দি দিয়ে, কেৰেলা খাই দিব দি দিয়ে, কৈ দিয়াৰ লগে লগে বেমাৰ ভাল হৈ যায় বুলি আপুনি এই বিষয়ে কি ক'ব বিচাৰে বেজবৰুৱা ডাঙৰীয়া? প্ৰথম কথা, পংকজ পাঠক হঠাতে নামটো শুনিছোঁ। মই প্ৰায় 64 বছৰ কাল আয়ুৰ্বেদ জগতত প্ৰেক্টিশ্যনাৰ হিচাপে আছোঁ। 1953 চনৰ পৰা এতিয়ালৈ যিমান বয়স হৈছে, মোৰ 87 বছৰ বয়স হ'ল। আৰু মই আয়ুৰ্বেদ কলেজত পঢ়ুৱাইছোঁ, আয়ুৰ্বেদ কলেজৰ প্ৰধান চিকিৎসক হিচাপে কাম কৰিছোঁ, আয়ুৰ্বেদ কলেজৰ এক্সটাৰ্নেল এক্সামিনাৰ হিচাপে মই লৈছোঁ।
মই পঢ়োৱা ল'ৰা এতিয়া 4জন প্ৰিন্সিপাল হৈ এতিয়া লাষ্ট যিজন প্ৰিন্সিপাল হৈছে সেইজন মোৰ ছাত্ৰ আছিল মই তেওঁ পৰীক্ষা লৈছিলোঁ মোৰ অভিজ্ঞতাত মই গুণাৰাম খনিকৰৰ নাম শুনিছোঁ গুণাৰাম খনিকৰ সৰ্বজনমান্য আৰু গুণাৰাম খনিকৰক মই নিজেও সন্মান কৰোঁ মোৰ তালৈ আহে কথা বাৰ্তা পাতে বিভিন্ন মানে বনৌষধি সংক্ৰান্তত তেওঁ হেৰি কৰে কিন্তু হঠাৎ পংকজ পাঠক নামৰ কেতিয়াও কোনোদিন মই নিজেও আয়ুৰ্বেদ কংগ্ৰেছৰ ষ্টেট আয়ুৰ্বেদ কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেতিয়া মই সমগ্ৰ অসমৰ আয়ুৰ্বেদিক চিকিৎসকসকলৰ লগত মোৰ সম্পৰ্ক আছে মোৰ সন্মুখত আছে পংকজ কলিতা তেওঁৰ লগতো মোৰ নিবিড় সম্পৰ্ক আছে মোৰ লগত একেলগে তেওঁ কাম কৰিছে আৰু মই নিজে এজন অৰ্থডক্স আয়ুৰ্বেদিক চিকিৎসক মই আনকি মই বৰুৱাই জানে যে মই হেৰিত আছোঁ বৰুৱাই মোৰ সম্পৰ্কে জানেও আৰু মই GNRCতো আছোঁ কিন্তু কথা হ'ল এইটো যে আয়ুৰ্বেদ এখন বিজ্ঞান আয়ুৰ্বিজ্ঞানৰ সম্পূৰ্ণ বিজ্ঞান যিখন ইউনেস্কোই স্বীকৃতি দিছে যিখনৰ 2 বছৰীয়া 5 বছৰীয়া 3 বছৰীয়া 5 বছৰীয়া MD PhD লৈকে সমস্ত মানে হেৰিবিলাক কেৰিকুলামটো ইউনেস্কোই ভাৰত চৰকাৰৰ লগত লগ লাগি কৰিছে আৰু বিভিন্ন ইউনিভাৰ্চিটিবিলাক এইবিলাক দিছে এই ক্ষেত্ৰত মই এটাই হেৰি হৈছোঁ যে তেওঁ জানিব পাৰে দেই বনৌষধি সম্পৰ্কে আমাৰ গাঁৱে ভূঞে বহু মানুহে বহু কথা জানে কিন্তু পংকজ পাঠকৰ যিটো পদ্ধতি মই সেই পদ্ধতিটোত মই নিজে আশ্বস্ত হ'ব পৰা নাই যে 1 to all যিমান ডিজিজ আছে সব ডিজিজৰ মানে ট্ৰিটমেণ্ট তাত তেওঁলোকে কৰিব পাৰে আপুনি ইমান বছৰ কৰিলে আপুনি কি ভাবে যে একোজন ডাক্তৰ চিকিৎসকে যিকোনো বেমাৰে তেওঁ আয়ুৰ্বেদ বনৌষধৰ জৰিয়তে কেঞ্চাৰৰ পৰা চকুৰ অসুখ সকলো ঠিক কৰি দিব পাৰে কেৱল টেলিভিছন চেনেল মই যিটো টেলিভিছনত দেখিছোঁ যে মানে তাত যিটো প্ৰজেকশ্যন যিটো কৰিছে যে মানে এইটো কৰি দিব পাৰে আৰু সেইটো হেৰি কিন্তু আচাৰ্য পংকজ পাঠকে তাৰপিছত বিভিন্নজনৰ প্ৰশ্নত যিবোৰ উত্তৰ দিয়ে মই শুনিছোঁ সেইবিলাক সম্পূৰ্ণ বনৌষধি সম্পৰ্কীয় তাত বনৌষধি সম্পৰ্কে তেওঁৰ কিমান জ্ঞান আছে সেইটো সম্পৰ্কে মোৰ কোনো জ্ঞান নাই মই নাজানো কিন্তু এইটো কথা ঠিক যে মানে মানে পদ্ধতি যিটো পদ্ধতিৰ কথা কৈছে সেই পদ্ধতিটো শুদ্ধ হোৱা নাই ডক্টৰ নৱনীল বৰুৱা মাজে মাজে আপোনাৰ ভয় লাগে যে যি ধৰণে তেওঁ শিকাব লৈছে যি ধৰণে নিউৰলজি শিকাব লৈছে আপোনালোকে ইমান পঢ়িলে তেওঁ পঢ়া শুনা নকৰিলে কম্পিউটাৰ বাদ দি পেলাই কালি এনেকুৱা হৈ গ'ল কি আচৰিত কথা আমাৰ সন্মুখত বহুত টেলিভিছনৰ ক্ৰু মেম্বাৰ বহি আছে কাইলৈ পঢ়িলে তেওঁলোকো টেলিভিছনৰ চেনেলত আহি পেলাই আয়ুৰ্বেদ বনৌষধৰ ডক্টৰ হৈ যাব পাৰে নিশ্চয় চিন্তা কৰিবলগীয়া আমি অকল চিকিৎসকেই নহয় আমি সমাজৰ এজন দায়িত্ববোধ থকা ব্যক্তি চিকিৎসা শাস্ত্ৰ ইমান সহজ নহয় মই এইটোও কৈ থওঁ যে আমাৰ শাস্ত্ৰ এতিয়াও পূৰ্ণতা প্ৰাপ্তি হোৱা নাই এতিয়াও আমাৰ বহুত শিকিবলগীয়া আছে জানিবলগীয়া আছে আমি য'ত প্ৰতিটো ঔষধ প্ৰতিটো পদ্ধতি যাক বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰা হয় যাক বিজ্ঞানসন্মতভাৱে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পিছতহে মানুহৰ শৰীৰত প্ৰয়োগ কৰা হয় তেনেস্থলতো আমি এতিয়াও আশ্বস্ত নহওঁ যে আমাৰ চিকিৎসাবিলাক 100% কাৰেক্ট তাৰপিছত এনেকে ৰোগী এজন নেদেখাকে নুশুনাকে আমাৰ আজিলৈকে সাহস হোৱা নাই এতিয়া সঞ্জীৱ বৰুৱাই ক'লে যে ফোনত নকয় আমিও নকওঁ ফোনত কোৱাটো সম্ভৱ নহয় আনকি কেতিয়াবা ৰোগী এজনে CT স্কেন MRI সকলো লৈ আমাৰ ওচৰলৈ আহি পেলাই এনেকুৱা ধৰণৰ কথা কয় যে ৰোগীজন মেডিকেল কলেজত আছে বা অমুক নাৰ্ছিং হোমত আছে আপুনি কি কয় মই চিন্তা কৰোঁ যে ৰোগীখন নেচোৱাকে যেনেকৈ ফটো চাই পেলাই কোনোবাই নিজৰ কইনা ঠিক নকৰে ঠিক তেনেকৈ আমি অকল এখিনি চাই পেলাই আমি ডায়াগনোচিছ কৰিব নোৱাৰোঁ ৰোগীজনৰ গাত হাত দিবই লাগিব তেনেস্থলত তেনেকৈ টিভিত বহি থকাটো পংকজ পাঠকক মই দেখা নাই চিনি নাপাওঁ কিন্তু মই এই যি দুটা চেনেল তাৰ বিষয়ে দুআষাৰ ক'ব খুজিছোঁ আপোনাৰ অনুমতি সাপেক্ষে এই দুটা চেনেলত মই দুটা প্ৰগ্ৰাম কৰিছিলোঁ এটা কৰিছিলোঁ চিকিৎসা ব্যৱস্থাত যিবিলাক ত্ৰুটি বিচ্যুতি হৈছে বা অনৈতিক কাৰ্য হৈছে তাৰ ওপৰত এটা প্ৰগ্ৰাম কৰিছিলোঁ আৰু এটা চেনেলত মই এই যে পিছলা মানুহ ডাইনী ইত্যাদি অন্ধবিশ্বাসৰ ওপৰত কৰিছিলোঁ এই দুটা চেনেলে যিহেতু সমাজৰ এনেকুৱা অন্ধবিশ্বাস বা এনেকুৱা বেয়াবিলাক চিকিৎসাৰ লগত জড়িত বেয়া কথাবিলাক তেওঁলোকে মানুহৰ আগত উজাগৰ কৰিছিল তেওঁলোকে মানুহক দেখুৱাইছিল তাৰপিছত এই দুটা চেনেলে কিয় এইটো কাম কৰিছে মই ঠিক বুজিব পৰা নাই অৰ্থাৎ যি দুটা চেনেলে মানুহে উজাগৰি কৰিবলৈ চেষ্টা কৰিছিল সেই দুটা চেনেলেই পংকজ পাঠকক সন্মুখলৈ আনিছে তাৰ উদ্দেশ্য একমাত্ৰ TRP নেকি TRPৰ কাৰণে সকলো কৰিব নেকি সেইটো এটা প্ৰশ্নৰ বিষয় মই নৱনীল বৰুৱা যাম কিন্তু যিজন ব্যক্তিয়ে হোৱাটছএপত মেছেজটো দিছিল যিটো মেছেজ ভাইৰেল হৈছিল যিটো মেছেজত কোৱা হৈছিল যে প্ৰকৃততে মুম্বাইত পংকজ পাঠকে কিছুদিন
কম্পিউটাৰ মেকানিকৰ কাম কৰিছিল, পিছত ঘৰ ভাড়াৰ কাম কৰিছিল, সেইজন ব্যক্তি দীপেন ৰাজকোঁৱৰ এই মুহূৰ্তত আমাৰ লগত মুম্বাইৰ পৰা ফোন লাইনত আছে। দীপেন ৰাজকোঁৱৰৰ সৈতে আমাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম। দীপেন ৰাজকোঁৱৰ প্ৰায় 24-22 বছৰ ধৰি অসম এছ'চিয়েশ্যনৰ সৈতে জড়িত আছে। তেওঁ মিনিষ্ট্ৰী অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এজন চৰকাৰী বিষয়া। আৰু ৰাজকোঁৱৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ, আপুনি আমাৰ সৈতে যোগাযোগ হৈছে। আপুনি ক'ব নেকি, আপুনি পংকজ পাঠকক কেতিয়া আয়ুৰ্বেদিক শিক্ষা লৈছিল? আপুনি কেতিয়ালৈকে শেষ মুহূৰ্তলৈকে পাইছিল? আয়ুৰ্বেদিক শিক্ষা লোৱাৰ কিবা আপুনি বা বনৌষধৰ ওপৰত কিবা শিক্ষা লোৱাৰ কিবা তথ্য আছে নেকি আপোনাৰ লগত? মই ঠিক 5 বছৰমান আগতে মোৰ ঘৰৰ যেতিয়া কম্পিউটাৰটো বেয়া হৈছিল, তেতিয়া মই মোৰ বন্ধুজনে খবৰ দিলে যে আমাৰ ঘৰৰ ওচৰত এজন অসমীয়া ল'ৰাৰ চেণ্ট্ৰেল চাৰ্ভিচৰ দোকান আছে, কম্পিউটাৰ মেকানিক হয়। গতিকে তেওঁক যোগাযোগ কৰিলোঁ, তেওঁ আহিলে। তাৰপিছত তেওঁৰ লগত মই এটা চিনাকি স্থাপন হ'ল। আৰু যিহেতু পুৰণা কম্পিউটাৰ প্ৰায় বেয়া হৈ থাকে, গতিকে সেই সূত্ৰে আমাৰ নিয়মীয়াকৈ অহা যোৱা চলি আছে। আৰু তেওঁলোকৰ পৰিয়ালটো আমাৰ ঘৰৰ কাষতেই ভাড়াঘৰ আহিলে। গতিকে আমাৰ এটা ফেমিলি অহা যোৱা এটা আৰম্ভ হৈ গ'ল। তেওঁৰ মাক বা তেওঁৰ ভনীয়েক ভনীজোৱাই গোটেইবিলাকৰ লগত আমাৰ এটা ভাল চিনাকি হ'ল। গতিকে আমাৰ 3 বছৰ ধৰি মানে আমাৰ লগত খুব এটা ভাল সম্পৰ্ক, অহা যোৱা আছে, গোটেইখিনি কথা জানো। আৰু ইতিমধ্যে মই কম্পিউটাৰটোৰ ক্ষেত্ৰতো আমি লগ পাই থাকোঁ, তেওঁৰ দোকানলৈ অহা যোৱা কৰোঁ। ত' গতিকে তেওঁক মই জানো যে এজন ভাল কম্পিউটাৰ মেকানিক, কম্পিউটাৰ কাম কৰে। 2-3 বছৰমানৰ আগতে তেওঁ হঠাতে কম্পিউটাৰ কাম দেখিছোঁ মই যে দোকানত কম্পিউটাৰ কাম নাই। তেতিয়া মই সুধিলোঁ যে তোমাৰ কি হ'ল, কম্পিউটাৰ যে দোকানত নাই, দোকানখনৰ চাইনবোৰ্ডো বেলেগ হ'ল। তেতিয়া ক'লে যে আজিকালি কম্পিউটাৰ কি হয়, দামবোৰ খুব কমি গৈছে, গতিকে সাধাৰণতে বেয়া হ'লে মানে পেলাই দিয়ে বা এইটো মেকানিকৰ ওচৰলৈ লৈ নাযায়। গতিকে এইটো বিজনেছ অতি ডাউন হৈ গ'ল, কোনো ইনকাম নাই, ঘৰ সংসাৰ হ'ল, ল'ৰা ছোৱালী হৈছে, গতিকে ঘৰ চলাবলৈ নোৱাৰে আজিকালি কম্পিউটাৰ মেকানিক কাম কৰি। গতিকে আজিকালি মই ৰিয়েল এষ্টেটৰ মাটি বাই দালালি, দোকান চোকানৰ ভাড়া দিয়া, এইবোৰ দালালি কামত লাগিছোঁ। এইটো যথেষ্ট পইচাও আছে আৰু ভৱিষ্যতো উজ্জ্বল এই বিজনেছটো, ব্যৱসায়টো। গতিকে মই এই আপোনাৰ কম্পিউটাৰটো লাষ্ট কম্পিউটাৰ, এইটো মই আজি 7 দিন, তাৰপিছত আৰু মই কোনো কম্পিউটাৰ ব্যৱসায় নকৰোঁ, মই মাটি বাই দালালি কামটোৱে মই চলাম। আৰু তেওঁ এইটো ৰাজকোঁৱৰ ডাঙৰীয়া এইটো কেতিয়াৰ ঘটনা? এইটো কেতিয়াৰ ঘটনা? এইটো ঠিক 2014। অৰ্থাৎ আজিৰ পৰা 2 বছৰ আগৰ ঘটনা। মই দ্বিতীয় এটা কথা এটা সুধিম। ইতিমধ্যে আপুনি যিটো হোৱাটছএপত মেছেজ দিছিল, সেই মেছেজটো ইতিমধ্যে ভাইৰেল হৈছে। এই মেছেজটো সম্প্ৰচাৰ হোৱাৰ পিছত পংকজ পাঠকে আপোনাৰ সৈতে যোগাযোগ কৰিছে নেকি? তাৰপিছত কি হ'ল, এই 1.5 বছৰমান হ'ল তেওঁলোকৰ লগত যোগাযোগ নাই। ফোনৰ নাম্বাৰটো চেঞ্জ হ'ল। খবৰ কৰি গম পালোঁ যে তেওঁলোকে আমাৰ ঘৰৰ ওচৰৰ পৰা ঘৰটো ভাড়াঘৰটো এৰি বেলেগ এটা অঞ্চললৈ চিফ্ট কৰিলে বুলি মই বন্ধুজনৰ পৰা খবৰ পালোঁ। তাতে মাটি বাই কামবোৰ কৰে। কথা গ'ল। তাৰপিছত 3 মাহ বা কেইমাহমান আগৰ পৰা মই দেখিছোঁ ফেচবুকতে মাজে মাজে দৰৱ পাতিৰ ওপৰত 2-1টা মন্তব্য লিখি আছে। আৰু 3 মাহমান আগতে হঠাৎ এদিন মোৰ দুপৰীয়া ফোন আহিলে, মোক ক'লে যে দীপেন দা, মই আজিকালি অসমত মোক চব তোমাৰ মই আপডেট দেখিছোঁ, অদ্ভুত আপডেট কি চলি আছে? কৈছে নহয়, মই আজিকালি এইটো কামত লাগিছোঁ। আজি ৰাতি মোৰ টিভি চেনেল এটাই মাতিছে, শ্ব' আছে, আপুনি চাব। ত' মইতো থকমত খাই গ'লো, কাৰণ মই ইমান দিনে লগ পাইছোঁ, 4-5 বছৰ মই যিমান দূৰকৈ লগ পাইছোঁ, তেওঁলোকৰ মই কেতিয়াও আয়ুৰ্বেদিক বা আমাৰ দৰৱ পাতিৰ কথা শুনা নাই, দেখাও নাই। ত' গতিকে এটা সম্পূৰ্ণ ফিল্ম দেখি মই অফিচৰ পৰা যেতিয়া ঘৰলৈ গৈ ৰাতি টিভি চাওঁ, টিভি দেখি মই থকমত খালোঁ। তেওঁ বহু পেটৰ অসুখৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে বিভিন্ন ডাঙৰ ডাঙৰ বেমাৰৰ ওপৰত তেওঁ মানে মন্তব্য দিবলৈ আৰম্ভ কৰিছে, চিকিৎসা দিবলৈ আৰম্ভ কৰিছে। অকল মই নহয়, আমাৰ ঘৰৰ গোটেই মানুহবিলাকে দেখি আচম্বিত হৈ পৰিলোঁ যে এইটো কেনেকে সম্ভৱ, কি হ'ল? ত' গতিকে সেইটোৱে কথা। এতিয়া তেওঁ এই আপোনাৰ আপডেট হোৱাৰ পিছত, আপুনি হোৱাটছএপত এই মেছেজ দিয়াৰ পিছত আপোনাক পংকজ পাঠকে তাৰপিছত ফোন কৰিছে নেকি? ফোন কৰা নাই। তাৰপিছত কি হ'ল, 15 দিনমানৰ আগতে মোৰ বন্ধু এজনে ফেচবুকত এই বৈজ্ঞানিক মানসিকতা মানে পংকজ পাঠকক লৈ এটা ফেচবুকত পোষ্ট এটা দিছিলে মোৰ বন্ধু এজনে। ত' সেইটোত মই এটা মন্তব্য দিছিলোঁ যে এই মানুহজন যিজনক মই ইমান ক্ল'জলি লগ পাইছোঁ, তেওঁ আশ্চৰ্য কেনেকে হ'ল বুলি মই এটা প্ৰশ্নবোধক চিন্তা দি মই এটা কমেণ্ট পাছ কৰিছিলোঁ। তাৰপিছতে তেওঁ মোক ইনবক্সত মোলৈ মানে ভাবুকি দিবলৈ আৰম্ভ কৰিলে যে দীপেন দা, আপুনি ঠিকেই লিখিছে, কিন্তু মই এতিয়া উকিলৰ লগত কথা পাতি আছোঁ, আপোনাৰ এগেইনষ্টত কেছ দিম। ঠিক। ৰাজকোঁৱৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ। ৰাজকোঁৱৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ। দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে
তথাকথিত আশ্চৰ্য পংকজ পাঠকে বিভিন্নজনক ভাবুকি প্ৰদান কৰিছে ফেচবুক যোগে মেছেজ যোগে তাৰ বিতং তথ্য আমাৰ লগত আছে আজি আমি সেই এক্সপ'জ নকৰোঁ কাইলৈ দিনটোত আমি পুনৰ এক্সপ'জ কৰিম পংকজ পাঠকক কাক কেনেকৈ ভাবুকি দিছে পংকজ পাঠকৰ অশ্লীল মেছেজ আমি আপোনালোকক এক্সপ'জ কৰি দেখুৱাম মাত্ৰ এটা দিনৰ পিছত কাইলৈ আমি বিষয়ে পুনৰ চাম যি কি নহওক আমি আটাইকেইজন অতিথি আছে আমি গোটেই বিষয়টোৰ ওপৰত আলোচনা কৰিম কিন্তু আমি বাণিজ্যিক বিৰতি এটা ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত চৰ্চা অনুষ্ঠান অব্যাহত থাকিব